অসমৰ ৰিয়ান পৰাগ জিম্বাবৱেৰ বিৰুদ্ধে দেশৰ হৈ খেলপথাৰত নামিল প্ৰথমজন অসমীয়া ৰিয়ান পৰাগ আগন্তুক জিম্বাবৱেৰ ভ্ৰমণত 5খন টি20 খেলত অংশ ল'ব ভাৰতীয় দলে তাতে মেইন ইনপুট দেখা যাব ৰিয়ান পৰাগক আৰু সকলোৰে বাবে এটা ভাল খবৰ আমি জনাইছো পুনৰ পৰা আপোনালোকক ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগ জিম্বাবৱেৰ বিৰুদ্ধে দেশৰ হৈ খেলপথাৰত নামিল প্ৰথমজন অসমীয়া ৰিয়ান পৰাগ আৰু আগন্তুক জিম্বাবৱেৰ ভ্ৰমণত 5খন টি20 খেলত অংশ ল'ব ভাৰতীয় দলে আৰু তাতে মেইন ইনপুট দেখা যাব ৰিয়ান পৰাগক আৰু এই বিষয়ে বিসিসিআই কিছু সময় পাছতে আনুষ্ঠানিক ঘোষণা কৰিব আৰু এই খণ্ডত আমি আৰু অধিক জানিব বাবে সংযুক্ত হৈছে মই জ্যেষ্ঠ সাংবাদিক সুনীল বৰা আছে আমাৰ লগত ফোন লাইনত সুনীল পুনে আহিছো আপোনাৰ ওচৰত আৰু প্ৰতিগৰাকী অসমীয়াৰ বাবে আচলতে এটা যথেষ্ট গৌৰৱৰ কথা বহুদিনীয়া সপোন দীৰ্ঘদিনীয়া সপোন বুলি ক'ব লাগিব অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে ক্ৰিকেট প্ৰেমীৰ বাবে সপোন যে কেতিয়া ভাৰতীয় জাতীয় দলত অসমৰ এজন ক্ৰিকেটাৰে স্থান লাভ কৰিব টিম ইণ্ডিয়া পুৰুষ দলত মহিলা দলত ইতিমধ্যে উমা চেত্ৰীয়ে স্থান লাভ কৰিছিল কিন্তু পুৰুষ দলত স্থান লাভ কৰাটো এটা সপোন হৈ আছিল বহু বছৰ আৰু শেহতীয়াভাৱে ৰিয়ান পৰাগৰ যি প্ৰদৰ্শন ৰিয়ান পৰাগৰ প্ৰদৰ্শনৰ ভিত্তিতে বহুতে চৰ্চা হৈ আছিলে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চা হৈ আছিল যে ৰিয়ান পৰাগে এবাৰ স্থান পাব আৰু অৱশেষত ৰিয়ান পৰাগলৈ সেই বহু প্ৰতীক্ষিত ফোনটো আহিল বিসিসিআইৰ তৰফৰ পৰা কিছু সময় পিছতে বিসিসিআই আনুষ্ঠানিকভাৱে টিম ইণ্ডিয়া যি জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দল টি20 চিৰিজৰ 3খন টি20 খেল আছে সেই চিৰিজৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিব কিছু সময় পিছত আনুষ্ঠানিকভাৱে আৰু তাত ইতিমধ্যে ৰিয়ান পৰাগে স্থান লাভ কৰিছে নিশ্চিতভাৱে অসমৰ বাবে এক গৌৰৱৰ ক্ষণ এই মুহূৰ্তত আৰু সকলোৱে জানে যে শেহতীয়াভাৱে ঘৰুৱা ক্ৰিকেটত ৰিয়ান পৰাগে যি ধাৰাবাহিক প্ৰদৰ্শন কৰিছিলে বিশ্ব ৰেকৰ্ড কৰিছিলে টি20 ক্ৰিকেটত একেৰাহে 7টা অৰ্ধশতক কৰি শেহতীয়াভাৱে IPLত যি চমৎকাৰ প্ৰদৰ্শন কৰিছিল ধাৰাবাহিক প্ৰদৰ্শন কৰিছিল আৰু সজোৰে উত্থাপন হৈছিলে ৰিয়ান পৰাগৰ নাম যে ভাৰতীয় দলত স্থান লাভ কৰিব লাগে আৰু অৱশেষত আজি সেই বহু প্ৰতীক্ষিত ফোনটো বিসিসিআইৰ তৰফৰ পৰা ইতিমধ্যে ৰিয়ান পৰাগলৈ আহিছে কিছু সময় পিছতে আনুষ্ঠানিকভাৱে বিসিসিআই প্ৰকাশ কৰিব বহুতো যুৱ খেলুৱৈ এই দলত স্থান লাভ কৰিব যিহেতু বিশ্বকাপ হৈ আছে ভাৰতীয় দলটোৱে তাত অংশগ্ৰহণ কৰি আছে আৰু বিশ্বকাপৰ পিছতে ভাৰতীয় দলৰ বহু জ্যেষ্ঠ খেলুৱৈ জিৰণি দিয়া হ'ব তাৰ পৰিপ্ৰেক্ষিততে যিসকল যুৱক এবাৰ IPLত কেৱল ৰিয়ান পৰাগ নহয় অভিষেক শৰ্মা হৰ্ষিত ৰাণা এনেকুৱা কেইবাগৰাকীও খেলুৱৈ আছে চুমন গিল যি বিশ্বকাপৰ মূল দলত স্থান লাভ কৰা নাছিলে এই গোটেইকেইজনক লৈ নতুনকৈ এটা টিম গঠন কৰাৰ কথা ইতিমধ্যে চৰ্চা হৈ আছিলে হয়তো এইসকল খেলুৱৈ স্থান লাভ কৰিব কিছু সময় পিছতে বিসিসিআই আনুষ্ঠানিকভাৱে এই দল ঘোষণা কৰিব অধিনায়ক কোন হ'ব তেতিয়া গম পোৱা যাব কিন্তু আটাইতকৈ সুখৰ খবৰটো গৌৰৱৰ খবৰটো আৰু ভাল খবৰটো যে অসমৰ ৰিয়ান পৰাগে অৱশেষত ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰিলে নিশ্চিতভাৱে আজিৰ দিনটো অসমৰ ক্ৰীড়া ইতিহাসত এক সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব হয় সুনীল পৰা নিশ্চিত ৰূপত আচলতে বহুদিনীয়া দীৰ্ঘদিন এটা সপোন এতিয়া সফল হোৱাৰ পথত আৰু সকলোৱে যথেষ্ট এতিয়া উৎফুল্লিত হৈ পৰিছে ৰিয়ান পৰাগৰ এই খবৰ অহাৰ পিছতেই ভাৰতীয় দলত অসমৰ ৰিয়ান পৰাগৰ প্ৰথমগৰাকী অসমীয়া জিম্বাবৱেৰ বিৰুদ্ধে দেশৰ হৈ খেলপথাৰত নামিল প্ৰথমজন অসমীয়া আৰু আগন্তুক জিম্বাবৱে ভ্ৰমণত 5খন টি20 খেলত অংশ ল'ব ভাৰতীয় দলে আৰু তাতে মেইন ইনপুট দেখা যাব ৰিয়ান পৰাগক আৰু এই বিষয়ে বিসিসিআই কিছু সময় পাছতেই আনুষ্ঠানিক ঘোষণা কৰিব আৰু শেহতীয়াকৈ IPLত যি ধৰণৰ প্ৰদৰ্শন ৰিয়ান পৰাগে দেখুৱাইছে সকলোৱে যথেষ্ট প্ৰশংসা কৰিছিল ৰিয়ান পৰাগক আৰু তাৰ পিছতেই সকলোৱে আশা কৰিছিল কিন্তু এই আশা এই সপোন পূৰণ হৈছে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হৈছে আৰু কেৱল ৰিয়ান পৰাগ বা ৰিয়ান পৰাগৰ পৰিয়াল নহয় প্ৰতিগৰাকী অসমীয়া আজি উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী অসমবাসী আজি উৎফুল্লিত হৈ পৰিছে এই খবৰ পোৱাৰ পিছতে আৰু এই বিষয়ে কিছু সময় পিছতে বিসিসিআই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব